আৰু আজি মই ৰিলছত লৈ আহিছোঁ নতুন নতুন টিপছ উইণ্টাৰ ছিজনৰ বাবে। চ' আপোনালোকে ৰিলটো ছেভ কৰক আৰু লগৰ সৈতে শ্বেয়াৰ কৰক। তো ফাৰ্ষ্ট হ'ল আমাৰ ক্লিনজাৰ, যিহেতু আমি ফেচ ৱাছ কৰোঁ, এই ফেচ ৱাছটো যাতে আপোনালোকৰ ক্ৰীম বেছ হয় সেইটো মনত ৰাখিব। আৰু ছেকেণ্ড হ'ল চবচে মষ্ট ইম্পৰ্টেণ্ট চিৰাম। তো কেনেধৰণৰ চিৰাম লগাব আপোনালোকে জানেনে? যদি নাজানে মই কৈ আছোঁ। তো আপোনালোকে চিৰাম লগাব য'ত হাইলুৰনিক এচিড থাকে। হাইলুৰনিক এচিডৰ কি কাম সেইটো মই আপোনালোকক কৈ আছোঁ। একদম ড্ৰাইনেছ অহাত ই বেৰিয়াৰ আমাৰ এটা দিয়ে, যাৰ ফলত আমাৰ ড্ৰাইনেছ আহিবই নিদিয়ে স্কিনত। সেয়েহে হাইলুৰনিক এচিড থকা যিকোনো চিৰাম লগাব পাৰে। আৰু তাৰপিছতে আমি মইশ্চাৰাইজাৰ সকলোৱে লগাওঁ। তো মইশ্চাৰাইজাৰ কেনেধৰণৰ লগাব জানেনে? নাজানে? ঠিক আছে, এইটোও মই কৈ দি আছোঁ। আপোনালোকে লগাব চেৰামাইড, কোকো বাটাৰ নহ'লে চিয়া বাটাৰ থকা যিকোনো ব্ৰেণ্ডৰ মইশ্চাৰাইজাৰ লগাব পাৰে, যিয়ে আমাৰ নেচাৰেল অইলটো ৰাখেই, তাৰ উপৰিঞ্চি আমাৰ আৰ্টিফিচিয়েল অইল মানে মইশ্চাৰাইজাৰ আমাৰ স্কিনত দিয়ে। সেয়েহে আপোনালোকে এই ইনগ্ৰিডিয়েণ্ট কেইটা থকাৰ মইশ্চাৰাইজাৰহে লগাব। আৰু লাষ্ট বাট নট দ্য লিষ্ট, মানে আপোনালোকে এই লাষ্ট অপশ্যনটো একদম, যিটো আপোনাৰ লাষ্ট ষ্টেপ, একদম ফ'ল' কৰিব, কাৰণ এইটো বহুতে এৰি দিয়ে। উইণ্টাৰ ছিজনত SPF 30+ যিকোনো ধৰণৰ ছানস্ক্ৰীন লগাব, আৰু ছানস্ক্ৰীনটো যাতে ক্ৰীমি বেছ হয় সেইটো নাপাহৰিব। আৰু ইয়াৰ পিছতে আপোনালোকে কৰিব পাৰে ফেচিয়েল, যিকোনো ধৰণৰ ফেচিয়েল কৰিব পাৰে। আৰু এই ফেচিয়েল কৰিবলৈ আমাৰ ৰয়েল ইউনিচেক্স চেলন এণ্ড মেকআপ ষ্টুডিঅ' সদায় হাজিৰ হৈ আছে। সেয়েহে আপোনালোকে যদি স্কিন কেয়াৰ কৰিব বিচাৰে তেনেহ'লে মাহত একোটাকৈ ফেচিয়েল কৰিবলৈ একদমেই নাপাহৰিব। আকৌ নতুন টিপছৰ সৈতে আকৌ লগ পাম। আজিলৈ আহোঁ।